প্ৰদ্যুৎ বৰদলৈক নগাঁৱত আনি আমি পাপ কৰিলোঁ। নগাঁৱৰ সাংসদ বুলি তেওঁক ইয়াত উঠোৱাৰ ক্ষেত্ৰত মোৰ কিঞ্চিত অৰিহণা আছিল নেকি বাৰু? এইবিলাকতো পাপ হৈছেতো না। মই এইটো পাপ কৰিছিলোঁ, আজি পাইছিলোঁ সেইকাৰণে। কংগ্ৰেছৰ পৰা বিধায়ক হ'ল, মন্ত্ৰী হ'ল, সাংসদ হ'ল, আৰু কি লাগে প্ৰদ্যুৎ বৰদলৈক? তেওঁকে সুধিব যে আনা মানুহজনক কিয় আপুনি বেয়া পাইছে। তেওঁকে সুধিব যে আপোনাৰ সুগত্ৰ নাথাকা মানুহ এটা ইয়াত খোপনি পুতোতে আপোনাক সহায় কৰিছিল আৰু আপুনি কি কাৰণে মনটো বেয়া কৰিছে, তেওঁহে ক'ব। হিমন্ত বিশ্ব শৰ্মা কোন বুলি কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ বনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ দুৰ্নীতিৰ কথা ৰাজহুৱা কৰিছিল প্ৰদ্যুৎ বৰদলৈ। হিমন্ত বিশ্ব শৰ্মা কোন? প্ৰশ্নবোধক চিন। পত্নীৰ শাসন, গুজৰাট গেং, চাকৰি নাই, দাদা ব্ৰিগেড, PM সম্পদা, দুৰ্নীতি, JJM। এতিয়া সেই একেজন ব্যক্তিয়ে এতিয়া মুখ্যমন্ত্ৰীৰ কাষ কেনেকৈ চাপিছে? কেনেকৈ যাব পাৰে তেওঁ কথাবিলাক? মুখ্যমন্ত্ৰী কিনাৰত ৰখি আছে। বিজেপি দলৰ অৱস্থা বৰ্তমান বেয়া, সেয়েহে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিনী বিজেপিত টিকট দিছে। হিমন্ত বিশ্ব থকালৈকে প্ৰকৃত পুৰণি বিজেপিয়ে ইলেকশ্যনত উঠিবলৈ খোজা নাই। হিমন্ত বিশ্ব শৰ্মা যেতিয়া যাব তাৰপিছত আমি উঠিম। এইখিনি উঠিব খোজা নাই কাৰণেই কংগ্ৰেছৰ পৰা নি তেওঁ কেণ্ডিডেট দিবলগীয়া হয়। প্ৰাক্তন কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ হঠাতে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰাক লৈ নগাঁওস্থিত ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত সাংসদ ৰকিবুল হুছেইনে প্ৰদ্যুৎ বৰদলৈৰ সাম্প্ৰতিক ৰাজনৈতিক পদক্ষেপক তীব্ৰ সমালোচনা কৰি তেওঁৰ আদৰ্শগত স্থিতিৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। উল্লেখ্য যে প্ৰদ্যুৎ বৰদলৈ প্ৰায় ৩টা দশক ধৰি কংগ্ৰেছ দলৰ সৈতে জড়িত থাকি বিধায়ক, মন্ত্ৰী আৰু সাংসদ হিচাপে দায়িত্ব পালন কৰাৰ পাছত ১৭ মাৰ্চ ২০২৬ তাৰিখে কংগ্ৰেছ দল ত্যাগ কৰে আৰু তাৰ পিছদিনাই অৰ্থাৎ ১৮ মাৰ্চত বিজেপিত যোগদান কৰে। এই পৰিপ্ৰেক্ষিতত ৰকিবুল হুছেইনে কয় যে যিগৰাকী ব্যক্তিয়ে দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ আদৰ্শ আৰু নীতিৰ ভিত্তিত ৰাজনীতি কৰি সকলো ধৰণৰ ৰাজনৈতিক সুবিধা লাভ কৰিলে, সেই একেজন ব্যক্তিয়ে এতিয়া হঠাৎ সম্পূৰ্ণ বিপৰীত আদৰ্শৰ দলৰ সৈতে হাত মিলোৱা ঘটনাই তেওঁৰ ৰাজনৈতিক সততা আৰু আদৰ্শগত স্থিৰতাৰ ওপৰত সন্দেহ উত্থাপন কৰে। তেওঁ তীব্ৰ ভাষাৰে কয় যে প্ৰদ্যুৎ বৰদলৈক নগাঁৱলৈ আনি আমি পাপ কৰিলোঁ, কিয়নো কংগ্ৰেছ দলে তেওঁক সকলো দিশে আগবঢ়াই আনিলে যদিও তেওঁ শেষত সেই দলৰ বিপৰীতেহে অৱস্থান ল'লে। ৰকিবুল হুছেইনে লগতে কয় যে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰা সময়ত প্ৰদ্যুৎ বৰদলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ পৰিয়াল আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু এতিয়া সেই একেইজন ব্যক্তিয়ে সেই বিজেপি চৰকাৰৰ সৈতে একেলগে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা ঘটনাক লৈ তেওঁ স্পষ্ট সুবিধাবাদিতা বুলিহে অভিহিত কৰে। মনোমালিন্য কয় আৰু মনোমিলটো নকয়। আমাৰ মনোমিল নাথাকিলে তেওঁ ইয়ালৈ আহিব পাৰে নেকি? সেইটো হয়নে বাৰু? আপুনিতো পুৰণা সাংবাদিক, হয়নে নহয় বাৰু? ইয়াত যেতিয়া তেওঁৰ কোনো নাছিলে, নগাঁৱৰ সাংসদ বুলি তেওঁক ইয়াত উঠোৱাৰ ক্ষেত্ৰত মোৰ কিঞ্চিত অৰিহণা আছিল নেকি বাৰু? সেইটোত আপুনি নিশ্চুপ নিমাত আছিল নেকি বাৰু? এইবিলাকতো পাপ হৈছেতো না। মই এইটো পাপ কৰিছিলোঁ, আজি পাইছিলোঁ সেইকাৰণে। মাৰ্গেৰিটাত যেতিয়া বহু ভোটত হাজাৰ হাজাৰ ভোটত হাৰিছিল, ইয়ালৈ অনাৰ ক্ষেত্ৰত আমাৰ কিঞ্চিত অৰিহণা আছিল নে নাই? আকৌ কিয় মনোমালিন্যটো? তেওঁকে সুধিব যে আনা মানুহজনক কিয় আপুনি বেয়া পাইছে। তেওঁকে সুধিব যে আপোনাৰ সুগত্ৰ নাথাকা মানুহ এটা ইয়াত খোপনি পুতোতে আপোনাক সহায় কৰিছিল আৰু আপুনি কি কাৰণে মনটো বেয়া কৰিছে, তেওঁহে ক'ব। আমিহে আনিছিলোঁ, ময়ো আনিছিলোঁ, মইহে আনিছিলোঁ তেওঁক। আকৌ মই কি আকৌ তেওঁ ইয়াত ৰাজনৈতিক ক্ষেত্ৰত নে ব্যক্তিগত ক্ষেত্ৰত নে পৰিয়ালৰ ক্ষেত্ৰত কিহৰ কাৰণে মনোমালিন্য হ'ব? কোনো অন্য মানুহৰ হাত নাই, অকল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া দিছিল। ইয়াত কৈছে হিমন্ত বিশ্ব শৰ্মা কোন? প্ৰশ্নবোধক চিন। পত্নীৰ শাসন, গুজৰাট গেং, চাকৰি নাই, দাদা ব্ৰিগেড, PM সম্পদা, দুৰ্নীতি, JJM, জনজাতীয় মৰ্যাদা, লুইচ বাৰ্জাৰ, গীৰ গাই, ৰাইজৰ সন্মুখত মুখ্যমন্ত্ৰীৰ প্ৰকৃত স্বৰূপ। সময় পৰিৱৰ্তনৰ, মাটি বচাও, জাতি বচাও। এই গোটেইখন প্ৰদ্যুৎ বৰদলৈৰ দ্বাৰা প্ৰস্তুত কৰা, আমাৰ ইয়াত কোনো হাত নাই। অকল এইটোৱেই নহয়, ইয়াত এটা এটাকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজৰ চাৰ্জশ্বিট। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজৰ চাৰ্জশ্বিটখন তেওঁ আনুষ্ঠানিকভাৱে প্ৰেছৰ ওচৰত কৈ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ হতুৱাই এখন ৰাইজৰ আগত তুলি দিছিল। ইয়াত প্ৰথমতে লিখিছে অভদ্ৰ আৰু অহংকাৰী। অসমত অভদ্ৰ ৰাজনীতি, অহংকাৰী ৰাজনীতি
ভয় ভাবুকিৰ ৰাজনীতি কৰা মানুহ এজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। দিন দুপৰতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকক ভাবুকি দিয়া মানুহজন তেওঁ। বিজেপিৰ মানুহখিনিৰ অৱস্থা বেয়া। বিজেপিত যিসকল মানুহ আছে কেণ্ডিডেট নাই, আমাৰ পৰা কেণ্ডিডেটবিলাক লাগে। এতিয়া আকৌ কথাৰ পাকত চাবচোন, মুছলমানকো লগা হ'ল, কৈছে তেওঁ। বহুত মুছলমানো আহিব বিচাৰিছে, অমুক বিচাৰিছে। ঠেলাৰ নাম বাবাজী, তাৰমানে বদৰুদ্দিনকো লাগে তেওঁ কৈছে, মই কোৱা নাই। মানুহ খুব হৈ আছে আপোনাৰ হিমন্ত বিশ্বৰ বিৰুদ্ধে খুব, সেইকাৰণে বিজেপিত প্ৰাৰ্থী নাই, কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব লাগে, মানুহ লাগে তেওঁ। কংগ্ৰেছৰ পৰা প্ৰাৰ্থী বিচাৰি আছে। বিজেপিৰ মানুহে হিমন্ত বিশ্ব থকালৈকে প্ৰকৃত পুৰণি বিজেপিয়ে ইলেকশ্যনত উঠিবলৈ খোজা নাই। তেওঁলোকে কৈছে যে আমি বিজেপিয়ে থাকিম, কিন্তু অহাবাৰ বিজেপিক যেতিয়া যাব, হিমন্ত বিশ্ব শৰ্মা যেতিয়া যাব, তাৰপিছত আমি উঠিম। সেইখিনি উঠিব খোজা নাই কাৰণেই কংগ্ৰেছৰ পৰা নি তেওঁ কেণ্ডিডেট দিবলগীয়া হয়। নষ্ট হয় আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে। ইয়াৰ উপৰিও তেওঁ বিজেপিকো লক্ষ্য কৰি কয় যে বৰ্তমান সময়ত বিজেপি দলটোৱে নিজৰ নেতৃত্ব গঢ়ি তুলিব নোৱাৰি আন দলৰ নেতাক আনি টিকট প্ৰদান কৰি আছে, যিয়ে বিজেপি দলটোৰ সাংগঠনিক দুৰ্বলতাক স্পষ্টকৈ প্ৰতিপন্ন কৰিছে। সামগ্ৰিকভাৱে এই ঘটনাই অসমৰ ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰিছে। আদৰ্শভিত্তিক ৰাজনীতি আৰু সুবিধাবাদী ৰাজনীতিৰ মাজৰ স্পষ্ট সংঘাত। দীৰ্ঘদিন একেটা দলত থাকি সেই দলৰ নীতি আৰু আদৰ্শক সমৰ্থন কৰা এগৰাকী জ্যেষ্ঠ নেতাই হঠাতে নিজ দলৰ সম্পূৰ্ণ বিপৰীত ৰাজনৈতিক শিবিৰলৈ গমন কৰা ঘটনাই কেৱল ব্যক্তিগত সিদ্ধান্তকেই নহয়, বৰঞ্চ জনগণৰ মাজত ৰাজনৈতিক বিশ্বাসযোগ্যতাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। আগন্তুক দিনত ভোটাৰৰ সিদ্ধান্তই নিৰ্ণয় কৰিব এই ধৰণৰ ৰাজনৈতিক স্থানান্তৰণে কিমান গ্ৰহণযোগ্যতা লাভ কৰে আৰু আদৰ্শৰ তুলনাত সুবিধাবাদ কিমান দূৰ আগবাঢ়ি যাব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।